ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰীয়া পৰীক্ষা 2023-24 ক্লাছ 5 বিজ্ঞানৰ প্ৰশ্নমালা আলোচনা কৰিম। 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰ অতি চমুকৈ উত্তৰ দিয়া। 7টা আছে 7 মাৰ্ক। এইবিলাক চাবা প্ৰশ্নকেইটা। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? ঘনত্ব কাক বোলে? ঘড়ী পোন প্ৰথমে কোনে সাজি উলিয়াইছিল? এমকেএছ পদ্ধতিত সময়ৰ একক কি? 1 মাহত কিমান ছেকেণ্ড? পোহৰৰ সৰ্বোচ্চ বেগ কিমান? ঘনক কাক বোলে? 2 নম্বৰ উত্তৰ লিখা। 10টা আছে 2 মাৰ্কৰ 20 মাৰ্ক আছে। স্কাৰ্বি ৰোগ কিয় হয়? এই ৰোগৰ লক্ষণসমূহ কি কি? ভিটামিন কেইবিধৰ নাম কি কি? সাধাৰণতে খোৱা বস্তু দূষিত কৰা বেক্টেৰিয়া দুবিধ কি কি? ভৰ আৰু ওজনৰ দুটা পাৰ্থক্য লিখা। পৰ্যাপ্ত ঘটনা কাক বোলে? দুটা উদাহৰণ দিয়া। লব্ধ একক কি? উদাহৰণ দিয়া। বিস্তৃত আৰু বিন্দু সমস্যাৰ পাৰ্থক্য কি কি? দীপ্তিমান বস্তু কাক বোলে? চন্দ্ৰটো দীপ্তিমান নে অদীপ্তিমান বস্তু? প্ৰাকৃতিক দুৰ্যোগ কাক বোলে? কৃত্ৰিম পোহৰ কি? পৃথিৱীয়ে পোৱা পোহৰৰ মূল উৎস কি? 3 নম্বৰ আমাৰ শৰীৰত প্ৰটিনৰ প্ৰধান ভূমিকা কি? দুবিধ প্ৰটিনযুক্ত খাদ্যৰ উদাহৰণ দিয়া। 3 মাৰ্ক। ভৰ কাক বোলে? ইয়াৰ একক কি? ভৰ জোখা আহিলাবিধৰ নাম কি? 1 + 1 = 3 মাৰ্ক। তাৰপিছত দিছে লোহাৰ ঘনত্ব 8 গ্ৰাম ঘন চেণ্টিমিটাৰ হ'লে 100 গ্ৰাম চেণ্টিমিটাৰ 100 ঘন চেণ্টিমিটাৰ আয়তনৰ ভৰ কিমান? 3 মাৰ্ক। তাৰপিছত আজিকালি বস্তুৰ দিশ হাত বা বেগেত এককেৰে নজোখে কিয়? তোমাৰ নিজৰ চিন্তাৰে বুজাই লিখা। 3 মাৰ্ক। এটা বাকচৰ দিশ 40 মিটাৰ, পুতল 25 মিটাৰ আৰু উচ্চতা 10 মিটাৰ হ'লে বাকচটোৰ আয়তন ওলোৱা। এইটো 3 মাৰ্ক। তাৰপিছত ভূমিস্খলন কাক বোলে? ভূমিস্খলনৰ পৰা ৰক্ষা পাবলৈ কেনেকুৱা ঠাইত ঘৰ সজাৰ পৰা বিৰত থাকিব লাগে? 3 মাৰ্ক। আমি কিয় আঁহযুক্ত খাদ্য বা আহাৰ খাব লাগে? 3 মাৰ্ক। খোৱা বস্তু কেনেদৰে সংৰক্ষণ কৰিব পাৰি? চমুকৈ লিখা। 4 মাৰ্ক। পানী কেনেদৰে দূষিত হয়? দূষিত পানীৰ পৰা হ'ব পৰা 4বিধ ৰোগৰ উদাহৰণ দিয়া। 4 মাৰ্ক। বস্তুৰ আকাৰ বা আয়তনৰ ওপৰত ঘনত্ব নিৰ্ভৰ কৰে বুজাই লিখা। 4 মাৰ্ক। গণিতক আৰু উপগণিতক কাক বোলে? প্ৰতিবিধৰে দুটাকৈ উদাহৰণ দিয়া। ইয়াতো 4 মাৰ্ক। স্বচ্ছ আৰু অস্বচ্ছ পদাৰ্থ কাক বোলে? উদাহৰণ দিয়া। 4 মাৰ্ক। বানপানীৰ সময়ত আমি ল'বলগীয়া 4টা সাৱধানতা উল্লেখ কৰা। ভূমিকম্প কিয় হয়? বহলাই লিখা। এখন মজিয়াৰ দিশ 10 মিটাৰ আৰু পুতল 6 মিটাৰ হ'লে মজিয়াখনৰ কালি কিমান? মজিয়াখন পকী কৰিবলৈ 20 চেণ্টিমিটাৰ দীঘল আৰু 6 চেণ্টিমিটাৰ পুতলৰ কেইটা লাগিব? ইয়াত আছে 5 মাৰ্ক। শুদ্ধ নে অশুদ্ধ? শুদ্ধ নে অশুদ্ধ আছে 5টা আছে 5 মাৰ্ক। চাবা এইবিলাক। তাৰপিছত খালী ঠাই পূৰ কৰা। খালী ঠাই কেইটা চাবা। 5টা আছে খালী ঠাই 5 মাৰ্ক। তাৰপিছত দিছে মহান বিজ্ঞানৰ চানিকেত 5 মাৰ্ক আছে। উত্তৰ দিয়া। তৰাৰ বতৰা শীৰ্ষক গ্ৰন্থখনৰ ৰচক কোন? নিউটনৰ আঙুঠি কি? কিন্তু পৃথিৱী সঁচাকৈ ঘূৰে কথাষাৰ কোনে উলিয়াইছিল? মহান বিজ্ঞানী গেলিলিঅ'ৰ জন্ম ক'ত হৈছিল? তাৰপিছত দিছে বিজ্ঞান আৰু দৰ্শনৰ মুকলি চৰ্চাৰ বাবে গেলিলিয়ে খোলা প্ৰতিষ্ঠানটোৰ নাম কি? তাৰপিছত দিছে বইলৰ বিধিটো লিখা। 2 মাৰ্ক। পৃথিৱী বিখ্যাত বিজ্ঞানী ছাৰ আইজাক নিউটনৰ আৱিষ্কাৰ সম্পৰ্কে চমুকৈ লিখা। 3 মাৰ্ক। গতিকে এইকেইটা আছিল ক্লাছ 5 বিজ্ঞানৰ প্ৰশ্ন। গতিকে আজিৰ ভিডিঅ'টো এইখিনি।